নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহপল দাস চাওক আজিৰ বাতৰি যোৰহাট জিলা কংগ্ৰেছৰ নৱগঠিত সাধাৰণ জাতি বিকাশ বিভাগ অসম যোৰহাট জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানটি যোৰহাট জিলা কংগ্ৰেছ ভৱনত আৰম্ভপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় নিউজৰ এক ৰিপৰ্ট যোৰহাট জিলা কংগ্ৰেছৰ নৱগঠিত সাধাৰণ জাতিৰ বিকাশ বিভাগ অসমৰ যোৰহাট জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান সম্পন্ন 28 ছেপ্টেম্বৰ 2024 তাৰিখ শনিবাৰে পুৱা 11 বজাৰ পৰা যোৰহাট জিলা কংগ্ৰেছ ভৱনত নৱগঠিত যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ জাতি বিকাশ বিভাগৰ যোৰহাট জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় সাধাৰণ জাতি বিকাশ বিভাগ অসমৰ সভাপতি দিগন্ত ভূষণ বৰ্মনে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে তিতাবৰ বিধায়ক ভাস্কৰ বৰুৱা কংগ্ৰেছৰ যোৰহাট জিলা সমিতিৰ সভাপতি পুতুল বুঢ়াগোহাঁই সাধাৰণ জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰভাত কলিতা যোৰহাট জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি গন্ধিয়া যোৰহাট জিলা কংগ্ৰেছৰ উপ সভাপতি শৰৎ শইকীয়াৰ উপৰিও যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ কৰ্মীসকল উপস্থিত থাকে প্ৰশান্ত কলিতাই আধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নকুল ভৰালীয়ে উক্ত সভাতে জিলা সমিতিৰ বিষয়ববী আৰু ব্লক সমিতিৰ সভাপতিসকলকো নিযুক্তি পত্ৰ বিতৰণ কৰা হয় কংগ্ৰেছ কমিটিৰ আজি আমাৰ সাধাৰণ জাতি যিটো আমাৰ বিভাগ মানে আমাৰ দলৰ বিভিন্ন জাতিৰ আমাৰ চেল থাকে তাৰ আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে প্ৰভাত কলিতা দেৱে তালৈ মই আহিলোঁ আমাৰ মূলত কথা হৈছে আমাৰ যিটো বিকেন্দ্ৰীকৰণ যিটো আমাৰ প্ৰক্ৰিয়া যাতে আমাৰ প্ৰত্যেকটো আমাৰ জাতিৰ বেলেগ বেলেগ বিভাগৰ আমাৰ যিবোৰ চেল আছে এই চেলবিলাকক সক্ৰিয় কৰিবৰ কাৰণে আজি আমাৰ নতুনকৈ গঠন কৰা হৈছে আমাৰ বিভাগটো আৰু আমি চেষ্টা কৰিছোঁ যাতে 2025 যিটো আমাৰ পঞ্চায়তৰ নিৰ্বাচন আহিব এই নিৰ্বাচনত আমি শক্তিশালী ৰূপত আমি কেনেকৈ অৱতীৰ্ণ হ'ব পাৰোঁ তাৰে প্ৰচেষ্টাত আমি আজি সকলোৱে সুসংগবদ্ধভাৱে অনাগত সময়খিনিত যাতে আমি আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাব পাৰোঁ আৰু আমাৰ পঞ্চায়তত যাতে আমি এটা খুব ভাল আমি ফলাফল পাওঁ যিটোৱে আমাক 2026ত অসমত কংগ্ৰেছ চৰকাৰ অহাত আমাক সহায় কৰিব সেই উদ্দেশ্যে আজি আমি সমবেত হৈ আমি সকলোকে মাতি আনি এই মিটিংখন যোৰহাট জিলা এখন এক্সেল জিলা কমিটি গঠন কৰা হ'ল আমাৰ যোৰহাট জিলা আটাইকেইটা সমষ্টি লৈ পেলাই কমিটি গঠন কৰা হৈছে আৰু আজি আমাৰ প্ৰতিটো ব্লকত এজন ব্লক প্ৰেচিডেণ্ট নিযুক্তি দিয়া হৈছে অনাগত সময়ত ব্লক কমিটিবিলাক গঠন কৰিব ব্লক কমিটিবিলাক গঠন কৰাৰ পিছত আমি সমষ্টি কমিটি গঠন কৰিম গতিকে আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমাৰ কংগ্ৰেছ দলৰ সংগঠন শক্তিশালী কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ ভেটি শক্তিশালী কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয় কৰাটো হ'ল মূল উদ্দেশ্য সেইটো সংগ্ৰাম আমাৰ চলি থাকিব সাধাৰণ জাতি বিকাশ বিভাগৰ নমস্কাৰ মই সাধাৰণ জাতি বিকাশ বিভাগৰ অধ্যক্ষ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি আমি যোৰহাট জিলাত নতুন কমিটি গঠন কৰিছোঁ প্ৰভাত কলিতাৰ নেতৃত্বত আৰু আগন্তুক দিনত আমি যোৰহাট জিলাত সকলো ধৰণৰ যিবিলাক আমাৰ সামাজিক কাম সেইবিলাকত আমাৰ সাধাৰণ জাতি বিকাশ বিভাগৰ পৰা আমি জড়িত হ'ম আৰু সাধাৰণ জাতিৰ বাবে যি কাম থাকে আমাৰ যিবিলাক আঁচনি হওক বা যিকোনো শিক্ষাতে হওক বা আপুনি স্বাস্থ্য খণ্ডতে হওক আমাৰ বহু আঁচনি আমি সাধাৰণ জাতিৰ মানুহসকল আমি সদায় পিছ কৰি থাকোঁ তো মই ভাবোঁ যে আমাৰ সাধাৰণ জাতিৰ মানুহসকল সদায় শিক্ষিত বা ওপৰ শ্ৰেণীত থাকে যদিও বহুত দুখীয়া থাকে যিসকলে এই ব্যৱস্থাৰ পৰা ল'ৰা ছোৱালীসকলক শিক্ষা দীক্ষাত আগবঢ়াই দিব পৰা নাই তেওঁলোকক আমাৰ সাধাৰণ জাতি বিকাশ বিভাগৰ পৰা আমি বিগত দিনত আমাৰ 2026ত যেতিয়া চৰকাৰ হ'ব আমি বহু ভাল ধৰণে হ'লেও তেখেতসকলক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উঠি পৰি লাগিব আৰু আমাৰ 2026ৰ ইলেকশ্যনৰ আগত আমাৰ পঞ্চায়ত ইলেকশ্যন আছে এই পঞ্চায়ত ইলেকশ্যনত আমাৰ যোৰহাটৰ পৰা আমাৰ প্ৰভাত কলিতা দেৱৰ নেতৃত্বত যিসকল জেগাত য'ত আমাৰ কেণ্ডিডেট দিব আমি তাত উঠি পৰি লাগিম আৰু যি ধৰণে পাৰোঁ আমি আগবঢ়াই নিম শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট যোৰহাট।